দেৱঋষি নাৰদৰ আগত প্ৰজাপতি ব্ৰহ্মাদেৱে সিদ্ধান্ত দিছে, সেই দেৱঋষি তুমি শুনাচোন, যে সমস্ত জীৱৰ মংগলৰ অৰ্থে ভগৱন্ত পুৰুষে এক সুন্দৰ স্থান নিৰ্মাণ কৰিছে। সকলোৰে বাবে স্থানডোখৰ নিৰ্মাণ নাই কৰা, কেৱল তেওঁক ভাল পোৱা আৰু তেওঁ ভাল পোৱা সকলৰ মংগলৰ বাবে ভগৱন্তই এক স্থান সৃষ্টি কৰি লৈছে। সেই স্থানভাগৰ নাম ভাগৱতে আমাক সিদ্ধান্ত দিছে, হে ৰাম ব্ৰহ্মাণ্ডৰ বাজসিতো কৃষ্ণৰ নগৰ কদাচিতো নুহি নাশ জানা মুনিবৰ প্ৰপঞ্চৰ ভিতৰ নহিকে সিটো থান ভক্তৰ নিমিত্তে কৃষ্ণে কৰিছে নিৰ্মাণ। ভগৱন্ত পুৰুষে ভাগি স্থান সৃষ্টি কৰিলে, নাম হ'ল বৈকুণ্ঠ। বৈ শব্দৰ অৰ্থ হ'ল নাই বা ন, যোগ কুণ্ঠ শব্দৰ অৰ্থ হ'ল ভয়। যি স্থানত প্ৰৱেশ কৰিলে জীৱৰ কোনো ভয় নাথাকে, সেই স্থানৰ নামেই হ'ল বৈকুণ্ঠ। আৰু সেই স্থান গুৰুজন বস্তুৱে ৰাখিছে কেৱল সেইসকলৰ বাবে, যে যিসকলে কেৱল আৰাধ্য দেৱ কৃষ্ণস্তু ভগৱন্তকহে সেই নিয়মটোৰ মাজেৰে নিজৰ জীৱনটো আগবঢ়াই নিব বিচাৰে, যে কদাচিতো নযায় বৈকুণ্ঠক সিটো নৰে জ্ঞান কৰ্ম যোগ জাগ তপস্যা আচৰে। যিজনে জ্ঞান কৰ্ম যোগ জাগ তপস্যা আচৰণ কৰে, তেওঁ কেতিয়াও বৈকুণ্ঠলৈ যাব নোৱাৰে। শ্ৰৱণ কীৰ্তন সুখে বৈষ্ণৱে পাৱয়, আৰু কৃষ্ণ কথা কহোঁ শুনা মহাশয়। কেৱল বৈকুণ্ঠলৈ যাব পৰা পথটো প্ৰজাপতি ব্ৰহ্মাদেৱৰ পদ্ম মুখখান্তে প্ৰকাশিত হৈছে, আৰু আমাৰ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সিদ্ধান্ত দিছে, হে ৰাম শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মোক্ষ সবে একমাত্ৰ পথ হ'ল কেৱল কৰ্ণহন্তে কৃষ্ণ নাম শ্ৰৱণ কৰা, মুখ পদ্মহন্তে কৃষ্ণস্তু ভগৱন্তৰ নাম কীৰ্তন কৰা। এনেকৈ দেৱঋষি নাৰদই আগত প্ৰজাপতি ব্ৰহ্মাদেৱে সুন্দৰভাৱে প্ৰকাশ কৰিলে, এহি বুলি ব্ৰহ্মা তুলি বেদ মন্ত্ৰ ছয়, নাৰদত সমস্তে বুজাইলা মহাশয়। সমস্তখিনি বুজাই দিলে, কিন্তু বুজাই দিয়াৰ পাছতো দেৱঋষি নাৰদৰ আকৌ সংশয় হ'ল। যেনেকৈ আমাৰ ভিনী বাপজনাই পদবন্ধে কৈ যোৱা কথাখিনিৰ মাজতে দুই এটি কথা সমস্ত জগতৰ মংগলৰ বাবে প্ৰশ্নৰূপত ভাৱনাটো প্ৰকাশ কৰিছে। তৎসত্বেও দেৱঋষি নাৰদৰ আগতো যেনেকৈ ব্ৰহ্মাদেৱে কৈ গ'ল সমস্তখিনি,
তৎসত্ত্বেও দেৱঋষি নাৰদৰো কিবা এটা সংশয় থাকি গ'ল। এতিয়া সেই সংশয়টো ভাগৱতৰ পদে আমাক কৈছে। কি সংশয়? হে ৰাম ৰাম অ হেন শুনি মুনি পুনু পুচন্ত সাদৰী ও হবে যদি কৃষ্ণময় পূজাকে ন কৰি। হে পিতা, তুমি যে ক'লা সকলো কৃষ্ণময়, তেতিয়াহ'লে পূজা কাক কৰা হয়? পূজা কোনে কৰা হয়? কি দ্ৰব্যৰে পূজা কৰা হয়? আমাৰো সেইটো সংশয় হয় যে ভাগি দেৱৰ প্ৰতিষ্ঠা কৰাৰ পাছত সেই দেৱৰ অৰ্থে যেতিয়া ভাগি শৰাই আগবঢ়াই দিয়া যায়, ফলা মগু, কল, নাৰিকল, চাউল 4 মুঠি এনেকৈ যে শৰাই ভাগিত আগবঢ়াই দিয়া যায়, হে পিতা, তুমি যে কৈছা সবে কৃষ্ণময়, তেতিয়াহ'লে কলগছজোপাৰ লগতে কলটো কৃষ্ণই হ'ব, মাহ গছজোপাৰ লগতে সেই মাহখিনিও কৃষ্ণই হ'ব, ধানৰ লগতে চাউলখিনিও কৃষ্ণই হ'ব। সকলোৱে যদি কৃষ্ণই হয়, তেতিয়াহ'লে কোনে কাক কেনেকৈ সেৱা কৰা হৈছে? এই কথাটো মোৰ অকণমান সংশয় হৈছে। সেই পিতা, তুমি মোক বুজাই দিয়া। এতিয়া আমাৰো এইখিনি সংশয় থাকে মাজে মাজে। কৃষ্ণ কিবা দ্ৰব্যে যজ্ঞ কৰা সংশয় মিলিল, শুনি ব্ৰহ্মা হৰিষিতে কহিবে লাগিল, ধন্য মোৰ পুত্ৰ শুনা, সিদ্ধান্ত ইহাৰ ও ময়ো পূৰ্বে এহি কথা কৰিছোঁ বিচাৰ। পুত্ৰ, তুমি ভবাই নহয়, এই কথাখিনি ময়ো পূৰ্বতে বহুবাৰ ভাবিছোঁ, আৰু ভাবি ভাবি মই কি উত্তৰ পালোঁ তুমি শুনা। ৰাম যদি কৃষ্ণ বিনে বস্তু ও জগততে নাই, কৃষ্ণময় দ্ৰব্যে যজু কৃষ্ণক সদায়, মোক দেখি মনো আদি যত মহাজন, ও হৰি ৰূপ দ্ৰব্যে কৰ তাংক আৰাধনা,
গুৰুজনাই দিয়া উৎকৃষ্টতম দৰ্শনটো এয়াই। প্ৰজাপতি ব্ৰহ্মাদেৱে ক'লে যে যদিও কৃষ্ণ বিনে বস্তু জগততে নাই, সেই পুত্ৰ নাৰদ তুমি শুনা যে কৃষ্ণময় দ্ৰব্যে যজু কৃষ্ণক সদায়। কৃষ্ণময় দ্ৰব্য যজু কৃষ্ণক সদায় মানে অৰ্থটো কি হ'ব পাৰে? যিটো দৰ্শন আশ্ৰয় কৰি মোক দেখি মনু আদি যত মহাজন, হৰি ৰূপ দ্ৰব্যে কৰৈ তাংক আৰাধন। উত্তৰটো কেনেকৈ ক'লে গুৰুজনাই? এই যে আমাৰ আজি সেউকী বিমল বাপজনাই বা এনেধৰণে আমি বাপ আইসকলে যেতিয়া এভাগী অনুষ্ঠান আয়োজন কৰোঁ, কৃষ্ণস্তু ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰে জীৱন ধন্য কৰাৰ মানস কৰি, সেই অনুষ্ঠানভাগীত আমি প্ৰত্যেকজনাই বিভিন্নজন গৃহস্থীৰ পৰা কল কুঁহিয়াৰ বা বিভিন্নখন দোকানৰ পৰা এই বস্তুবিলাক আমি ক্ৰয় কৰি আনো। আৰু ক্ৰয় কৰি আনোতে আমাৰ প্ৰত্যেকৰে কিবা নহয় কিবা এটা অপৰাধ লাগি আহে। যেনে এথোকা কল আমি দোকানৰ পৰা কিনিবলৈ যাওঁতে দোকানীজনে সেই কল থোকাৰ বা কল আখিৰ দামটো কওঁতে আপোনাৰ মোৰ পদ্মমুখখনতে হঠাৎ অজ্ঞানবশত হ'লেও বা অহং ভাৱনাযুক্ত হৈও এটা শব্দ ওলাই আহে, বোলে হে তুমি কল আখিৰ দাম ইমান ল'বানে? আহি যায় আমাৰ মুখত এইটো ভাৱনা। এই যে ভাৱনাটো হৈ গ'ল, এইটোত আমাৰ অপৰাধটো ৰৈ যায়। এনেকৈ যিমানে যিমানে আমি দ্ৰব্য বস্তু যুগুতাই আনো, সিমানে সিমানে জ্ঞানকৃতই হওক বা অজ্ঞানকৃতই হওক আমাৰ একোটি অপৰাধ যোগ হৈ থাকে। আৰু সেই অপৰাধখিনি ভঞ্জন কৰিবৰ বাবে আমি যেতিয়া দ্ৰব্য বস্তুখিনি আনো, তেতিয়া আমি নিজে নিজে সেইখিনি ঈশ্বৰৰ আগত অৰ্পণ নকৰোঁ। আমি সেৱকী হিচাপে গৃহলৈ আমন্ত্ৰণ কৰা অতিথিসকলক কৃষ্ণময় ভাৱনাযুক্ত হৈ সেৱা কৰোঁ। অৰ্থাৎ গুৰুজনাই কৈছে অতিথি দেৱো ভৱ। অতিথি হিচাপে ঈশ্বৰ জ্ঞান কৰোঁ, কৃষ্ণময় 1 নম্বৰ। 2 নম্বৰতে দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ, ভকতক ভজিলে গুচয় কৰ্ম যায়। সেইকাৰণে আমি ভকতক আমন্ত্ৰণ কৰোঁ অনুষ্ঠান ভাগত, অভকতক নামাতোঁ। কাৰণ যি কৃষ্ণ নাম ভাল পায় আমি তেওঁলোককহে মাতোঁ। যিসকলে কৃষ্ণ নাম ভাল নাপায় তেওঁলোকক আমি হয়তো বংশ পৰিয়াল হ'লে সম্বন্ধ এটা থাকে কাৰণেহে আমি নিমন্ত্ৰণ কৰোঁ, কিন্তু সম্বন্ধটো যদি নাথাকিল হয় তেতিয়া হয়তো আমি তেৰা সমস্তক আমন্ত্ৰণ নকৰিলোহেঁতেন। শাস্ত্ৰই কৈছে দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ। সেইকাৰণে আমি আমন্ত্ৰণ কৰা ব্যক্তিসকল যদিও প্ৰকৃততে এই সংসাৰত মানুহ, কিন্তু আমি সেৱকী হিচাপে তেওঁলোকক ভকত বুলি আমন্ত্ৰণ কৰোঁ। আৰু সেইকাৰণে আমি সমস্তজনে মানুহ হ'লেও সেই দিনটোৰ বাবে আমি ভকত হৈ সেই অনুষ্ঠান ভাগিলে আগবাঢ়ি যাওঁ। এইটো হ'ল দ্বিতীয়টো কৃষ্ণময় দৰ্শন। 3 নম্বৰ কৃষ্ণময় দৰ্শনটো সেৱকীয়ে যেতিয়া আমাক আসনত বহুৱাব, আসনত বহুৱাৰ লগে লগে দ্ৰব্য বস্তু ক'ত আছে কি কথা, প্ৰাথমিকৰে হওক বা গৃহস্থীৰে 2-এজন সম্পৰ্কীয় বাপাই সমস্তখিনি যুগুতাই সেই প্ৰাথমিকৰ সভাপতি সম্পাদকে সুন্দৰভাৱে আঁতটো ধৰি দিয়ে, বোলে কৃপালু বাপসকল আইসকল এই বুলি কৈ, অৰ্থাৎ সমস্তজনাকে কৃষ্ণময় ভাৱনাটো আগবঢ়াই দিয়ে, বোলে কৃপালু বাপসকল আইসকল। 4 নম্বৰতে যে আজি সেৱকীয়ে আপোনাসৱৰ সেৱা কৰি জীৱন ধন্য কৰাৰ প্ৰয়াস কৰিছে, এইটো অৱগত কৰে। 5 নম্বৰ তাৰপাছত আপোনাসৱ আহিল, আপোনাসৱে সেৱকীক এভাগ আশীষ প্ৰদান কৰি সেৱকীক 1 কণিকা কৃপা কৰি থৈ যাওক। এইটো কৃষ্ণময় দৰ্শন। তাৰপাছত এজন বাপৰ নামটো প্ৰস্তাৱ কৰি দিয়া যায় যে দেৱক আবাহন কৰি আনি আসনাধিষ্ঠ কৰোৱাই তেওঁৰ সন্তুষ্টিৰ অৰ্থে এভাগী নৈবেদ্য শৰাই আগবঢ়াব লাগে। তাৰ বাবে যি দ্ৰব্য বস্তু গোটাই অনা হৈছে, সেই দ্ৰব্য বস্তু আনোতে যি অপৰাধ ৰৈ গ'ল, তাৰ বাবে সেৱকী সমস্তক ভকত সমস্ত এভাগী সেৱা আগবঢ়াবলৈ কয়। সেই সেৱাভাগীৰ নাম হ'ল অৰ্পণা সেৱা। ইয়াৰ দ্বাৰা সমস্ত কৃষ্ণময় হৈ যায়। সেৱকীয়ে আনি নিজেও শৰাই সজাই ল'ব পাৰিলেহেঁতেন, নাই কৰা, কাৰণ তেওঁ নিজে কৃষ্ণময় কাৰণে আনক তেওঁ কৃষ্ণময় দেখিব পাৰে। এই দৰ্শনটো কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘ ভক্তিৰ পঢ়াশালী ভাগত
গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ 100% আমি শুদ্ধ ৰূপত দৰ্শন পোৱা যায়। বাকী অনুষ্ঠানবিলাকত ক'ৰবাত নহয় ক'ৰবাত কিবা এটা কিন্তু অকণমান খেলি মেলি থাকে। গতিকে আমি গুৰুজনাৰ আদৰ্শক আশ্ৰয় কৰি শাস্ত্ৰসন্মতে দিয়া এই দৰ্শনটো যে হবে কৃষ্ণময়, সকলোখিনি কৃষ্ণময়, এই দৰ্শনটো আমি আনিবৰ বাবে প্ৰত্যেক মুহূৰ্ততে আমি যৎপৰোনাস্তি চেষ্টা কৰিব লাগে। হবে কৃষ্ণময় এই ভাৱনাটো দেৱৰ্ষি নাৰদৰ আগত প্ৰজাপতি ব্ৰহ্মাদেৱে প্ৰকাশ কৰিলে যে মোক দেখি মনু আদি যত মহাজন হৰি ৰূপ দ্ৰব্যে কৰৈ তাংক আৰাধন। কিন্তু ইয়াৰ বিপৰীত যদি দৰ্শনটো চাওঁ তেতিয়া কি দেখা পাম? এভাগ মূৰ্তি ৰাখি থোৱা আছে। ভাবি লওক আপোনালোকে, সেই মূৰ্তিভাগ 33 কোটি দেৱ দেৱতাৰ কোনোবা এজনৰ মূৰ্তি, আৰু সেই মূৰ্তিভাগৰ সন্মুখত যিজন ব্যক্তিয়ে ধূপ ধূনা চাকি বন্তি আগবঢ়াই দিছে সেই ব্যক্তিজনক কয় পূজাৰী বুলি। পূজাৰীজনে যেতিয়া সেই দ্ৰব্যবস্তু আগবঢ়াই দিব, যিসকলে দ্ৰব্যবস্তু লৈ যাব সেইসকলেও কোনোদিন পূজাৰীজনক কৃষ্ণ বুলি নকয়। কোৱা দেখিছেনে কোনোবা এদিন? কেতিয়াও কৃষ্ণ বুলি নকয়। তাৰমানে কৃষ্ণময় ভাৱনাটো পূজাৰীজনৰ প্ৰতি নাহে, আহে কাৰ প্ৰতি? সন্মুখত থকা সেই সোণৰ ৰূপৰ শিলৰ খেৰৰ সেই মূৰ্তিভাগৰ প্ৰতিহে কৃষ্ণময় ভাৱনাটো থাকে। সেই দৰ্শনটো, এই ব্যৱস্থাটো কেৱল আছে কৃপালু গুৰুজনাৰ আদৰ্শতহে। বাকী মহাপুৰুষীয় আদৰ্শৰ বাহিৰত যিখন সমাজ আছে সেই সমাজখনত কেতিয়াও সেই দৰ্শনটো নাই। তাৰে প্ৰমাণটো আমি পাওঁ যে ঘৰৰ ভিতৰত যদি এটা এন্দুৰ নিগনি বা এটা সৰ্প ওলায় তেতিয়াহ'লে তাক মাৰিবৰ বাবে আপুনি মই খেদা ওপৰা লগাওঁ, কেনেকৈ তাক মাৰিব পাৰোঁ। কিন্তু সেই একেটা সৰ্পই যদি শিৱলিংগটোৰ কাষত শিলৰ সাপ হৈ থাকে তেতিয়াহ'লে সেই সাপটোৰ আগত কিন্তু আপুনি মই ধূপ ধূনা জ্বলাওঁ। সেইটো হ'ল আমাৰ নিকৃষ্টতম চিন্তাটো। সেই এন্দুৰ, যিটো এন্দুৰে আপোনাৰ মোৰ ভঁৰালত ধান খাই তহিলং কৰিছে, সেই এন্দুৰটোক বিষ দি মাৰিবৰ বাবে দোকানৰ পৰা আপুনি মই বিষ আনো। কিন্তু সেই একেটা এন্দুৰে যেতিয়া গণেশ নামৰ মূৰ্তিটোৰ কাষত থাকিব তেতিয়া আপুনি মই সেই শিলৰ এন্দুৰটোৰ আগত কিন্তু ধূপ ধূনা চাকি জ্বলাই সেৱা কৰোঁ। এইটো আপোনাৰ মোৰ আদৰ্শ চিন্তা। কিন্তু এইটো নাই কেৱল মহাপুৰুষৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ থকা সমাজৰ বাপাইসকলৰ মাজতহে এই ভাৱনা বা এই আদৰ্শটো নাই। সেইকাৰণে গুৰুজনাই কৈছে ব্ৰহ্মাদেৱৰ পদ্মমুখত মোকে দেখি, তাৰমানে মোক দেখাৰ পৰা মনু আদি যত মহাজনসকলেহে সেইটো নিয়ম পালন কৰে। যিসকল মহাজনৰ শাৰীলৈ উত্তৰণ হ'ব পৰা নাই সেইসকলে সেইটো নিয়ম পালন নকৰে। সেইকাৰণে মহাপুৰুষীয়া আদৰ্শত এইটো নিয়ম আছে, মহাপুৰুষীয়া আদৰ্শৰ বাহিৰত সেইটো নিয়ম নাই। গতিকে আমি যথেষ্ট সৌভাগ্যৱন্ত, প্ৰত্যেকজন কৃপালু বাপাই অসম মুলুকত জন্মগ্ৰহণ কৰা আমি সৌভাগ্যৱন্ত এই কাৰণেই, কাৰণ আমি ভগৱন্ত পুৰুষৰ গুৰু ৰূপত অৱতাৰ কৃপালু শ্ৰীমন্ত শংকৰদেৱ এজন সৎগুৰুৰ আদৰ্শেৰে আমি অনুপ্ৰাণিত হ'ব পাৰিছোঁ। সেইকাৰণে আমি প্ৰত্যেকজনে একোজন ধন্য মনুষ্য হিচাপে এই সংসাৰত অৱস্থান কৰিছোঁ। এনেকৈ দেৱৰ্ষি নাৰদৰ আগত সিদ্ধান্ত দিছে প্ৰজাপতি ব্ৰহ্মাদেৱে। প্ৰজাপতি ব্ৰহ্মাদেৱে চূড়ান্ত সিদ্ধান্তটো দেৱৰ্ষি নাৰদক কোৱাৰ চলেৰে কৃপালু গুৰুজন বস্তুৱে আমি সমস্ত জনাৰ প্ৰতি দৰ্শন কৰাইছে। হেৰা সমস্তে কহিলো মই তোমাতে বুজাই মোৰ ইষ্টদেৱ কৃষ্ণ বিনে আন নাই। কৃষ্ণৰেহে আজ্ঞাময়ী ধৰিয়া শিৰত
স্ৰজুইটো সমস্তে জগত হৰিৰ অধীন হৈয়া ও হৰে সংহাৰন্ত জগতকে ভগৱন্তে আপুনি পালন্ত হে ৰাম ৰাম সেহি কৃষ্ণ দেৱ মাত্ৰ সেই বজগতৰ কৃষ্ণ বিনে ভজনীয় নাহি কেৱ পৰ হে ৰামে তেকে শৰণ লৈলো তজু চৰণত পতিত পাৱন তুমি শুনো জগতত ৰাম যেহি লাগে তাকে কৰা তুমি পূৰ্ণ কাম সামাজিক লোকে ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 এতেকে শৰণ লৈলো তজু চৰণত পতিত পাৱন তুমি শুনো জগতত যেহি লাগে তাকে কৰা তুমি পূৰ্ণ কাম সামাজিক লোকে ডাকি বোলা ৰাম ৰাম